কৃষ্ণ কৃষ্ণ ভাগৱত আই মাতৃসকল নমস্কাৰ সুপ্ৰভাত। শ্ৰীকৃষ্ণ গীতাৰ দ্বিতীয় অধ্যায় সাংখ্য যুগৰ পৰৱৰ্তী পাঠভাগ আগবঢ়াইছোঁ। জয় গুৰু শংকৰ। তো অৰ্জুনক শ্ৰীকৃষ্ণই কৈ আছে কি পণ্ডিতনো কাক বোলে? সৰ্বশাস্ত্ৰ জ্ঞানীয়ে হওক নহওক, যিসকলে ভাল আৰু বেয়া দুইটা স্থিতিতে স্থিৰ হৈ থাকিব পাৰে, দুইটা স্থিতিকে সমভাৱে চাব পাৰে আৰু সন্তুষ্ট হৈ থাকিব পাৰে, সেইজনকে পণ্ডিত বুলি কৈছে। কিন্তু তুমি যিমান কথা কৈছা সেয়া লৌকিক জগতৰ পণ্ডিতালি কৰিছা। সেই লৌকিক জগতৰ কথা নহয়, তোমাক মই আধ্যাত্মিক জগতৰ পণ্ডিতালিৰ কথাহে কৈছোঁ। তাৰপিছত তেওঁ কি কৈছে শুনক। পন্থে থাকে জৰি সৰ্পহে নপৰি, পুৰুষে ভয় পাৱে, তৎকাল ভয় মনৰ সংশয়, বিচাৰ নকৰে যাবে। পাছে বিচাৰিয়া জিজ্ঞাসা কৰিয়া, সন্নিত চাপিয়া তাৰ, সৰ্প ভয় ভ্ৰম তিনু দূৰ গৈল, জৰি গছ মাত্ৰ সাৰ, দেহৰ লগত আত্মাৰ মৰণ, কহে অজ্ঞানৰ প্ৰায়, ব্যাপক আত্মাক পৰিচ্ছেদ কৰে, যাৰ আদি অন্ত নাই। তেওঁ কৈছে ই সুখ দুখ জীৱন মৰণ সেইবিলাক চব ভ্ৰম আৰু সেয়া সকলো অস্থায়ী হয়। যেনেধৰণে স্থায়ী বস্তুটো কি তেওঁ বুজাবলৈ বিচাৰিছে, স্থায়ী বস্তুটো হ'ল তেওঁৰ সত্তাটো, ভগৱানৰ সত্তা যিটো, আৰু তেওঁৰ এই আত্মা, তেওঁৰ এই অংশ, এই আত্মাটো যে চিৰন্তন হয়, সনাতন হয়, শাশ্বত হয়, সদায় থকা, নিত্য, সেই কথাটোকে তেওঁক বুজাবলৈ গৈছে। তুমি এই জড় শৰীৰটোকে আত্মা বুলি ভাবিছা, কিন্তু জড় শৰীৰটো আত্মা নহয়। শৰীৰটো বেলেগ, আত্মা বেলেগ, পৰমাত্মা এটা বেলেগ। তিনিটা বস্তু তুমি বুজি পাব লাগিব। তাৰে এটা তেওঁ উদাহৰণ দিছে যে কেতিয়াবা ৰাস্তাত সেই সাপৰ ৰঙৰে কাপোৰৰ টুকুৰা অকণমান দীঘলকৈ ৰাস্তাত যদি পেলাই থোৱা হয়, আমি সৰুতে তেনেকুৱা কৰিছিলোঁ দুষ্টামি, সাপৰ ৰঙৰ তেনেকুৱা কাপোৰৰ টুকুৰা এটা ধুনীয়াকৈ সাপৰ লেখীয়াকৈ ৰাস্তাৰ মাজত পেলাই থৈ দিছিলোঁ। কোনোবা আহে মগ্ন হয় নিজৰ চিন্তাত, আহি পেলাই দেখে একদম ওচৰতে সাপ এটা পৰি আছে, তো ভয়তে ওচৰ খোৱা পিছলৈ দৌৰি যায়। ঠিক তেনেকৈ সেই কথাটোকে কৈছে যে যেতিয়ালৈকে আমি বিচাৰ কৰি নাচাওঁ সেইটো সাপ হয়নে নহয়, তেতিয়ালৈকে আমাৰ ভয় থাকে। আমি যাওঁ ওচৰলৈ, যেতিয়া আহোঁ দেখা পাওঁ যদি এইটো সাপ নহয়, সেয়া কাপোৰৰ টুকুৰাহে, ঠিক তেতিয়াহে আমাৰ সেই ভয় ভ্ৰম আৰু সাপ এই তিনিওটা দূৰ হৈ যায় বুলি কৈছে। তাৰ অৰ্থ এইটোকে ক'বলৈ বিচাৰিছে, আমাৰ এই জগতখন, আমাৰ দেহটো ঠিক সেই কাপোৰৰ টুকুৰাটোৰ লেখীয়া, জৰি গছৰ লেখীয়া নিৰ্জীৱ হয়, অস্থায়ী হয়। গতিকে আমাৰ যিখিনি জীৱিত কালত আত্মাটো যেতিয়ালৈ আছে, তেতিয়া আমি জীৱিত কালত এই সকলোবিলাক আমি ভ্ৰম কৰোঁ। মৃত্যু ভয় এটা প্ৰধান আমাৰ ভয় থাকে জীৱিত কালত, তাৰ পৰা বাচিবলৈ বুলি নানা ধৰণে যত্ন কৰোঁ। গতিকে এই জড় শৰীৰটোকে আমি আত্মা বুলি ভাবোঁ, আৰু জড় শৰীৰটোৱে চিৰন্তন থাকিব বুলি আমি ভাবোঁ। এই অৰ্জুনক কৈ আছে, গতিকে তুমি এইটো চিৰন্তন বুলি নাভাবিবা, এডাল এডাল জৰি গছে, কাপোৰৰ টুকুৰা। আজি আছা, আজি তোমাৰ দেহটো আছে, কাইলৈ নোহোৱা হৈ যাব, মাত্ৰ মোৰ সেই অংশ আত্মাটোহে চিৰন্তনভাৱে থাকিব। দেহৰ লগতে আত্মাৰ মৰণ আছে বুলি যিসকলে ভাবে সেয়া অজ্ঞানী হয়। তুমিও ঠিক তেনেধৰণে অজ্ঞানী হ'বলৈ ধৰিছা। আৰু ভীষ্ম
ককাক মাৰিম বধ কৰিবলৈ, দ্ৰোণাচাৰ্যক আৰু লগৰ মিতিৰ কুটুমসকলক তুমি বধ কৰিবলৈ তুমি সুখ পাইছা, দুখ পাইছা। গতিকে তুমি আচল কথাটো বুজি নোপোৱাৰ কাৰণেহে তেনেকুৱা হৈছে। ভীষ্মৰ দেহ, দ্ৰোণাচাৰ্যৰ দেহটো আজি তুমি বধ নকৰিলেও এদিন বধ হ'বই, এদিন মৰিব তেওঁলোকৰ দেহটো এদিন নষ্ট হ'ব, কিন্তু আত্মাটোতো সদায় থাকিব। গতিকে তুমি সেই কথাটো বুজি লোৱা, তুমি দেহটোকহে মাৰিবা, আত্মাটোক মাৰিব নোৱাৰা। গতিকে কিয় সুখ কৰিব লাগে? যিটো বিষয়ত তুমি সুখ কৰিব নালাগে সেইটো বিষয়ত তুমি সুখ কৰিছা বুলি আগতে কৈছে। সেই কথাটোকে কৈছে যে দেহটোৰ মৰণত তুমি সুখ নকৰিবা। আৰু আত্মাটোক কোনো মাৰিবও নোৱাৰে, ই অজৰ অমৰ হয়, কাৰণ তাক কাটিবও নোৱাৰে, শুকাবও নোৱাৰে, এনেকুৱা ধৰণৰ কথা। আত্মাটো অদৃশ্য, বহুত সৰু সূক্ষ্ম হয়, অনুবীক্ষণ যন্ত্ৰেও তাক দেখা নাপায়, সেয়া এটা অনুভূতিৰ শক্তি। গতিকে তুমি সেই বিষয়ে সেই কাৰণে তুমি দুখ নকৰিবা, তুমি যুদ্ধত উঠা, যুদ্ধৰ কাৰণে মনস্থিৰ কৰা আৰু যুদ্ধ কৰা, এনেকুৱা ধৰণৰ কথা তেওঁক বুজাবলৈ চেষ্টা কৰিছে। আৰু সেই ব্যাপক আত্মাক পৰিচ্ছন্ন কৰে যাৰ আদি অন্ত নাই বুলি কৈছে। ব্যাপক আত্মা, আত্মাটো এটা স্বৰূপতে গোটেই জগততেই ব্যপ্ত হৈ আছে। কোনোবা যদি ডাঙৰ হাতী এটাৰ আত্মাটোক যদি আমি খুব ডাঙৰকৈ আছে বুলি ভাবোঁ, সেইটো নহ'ব। সৰু এটা পৰুৱাৰ আত্মাটো আৰু হাতীৰ আত্মাটো একে স্বৰূপতে বিয়পি আছে। আৰু সেই তাকে আমি খণ্ড খণ্ড কৰি মায়াৰ মোহত কি হয় আবৃত হৈ আমি সেই একে স্বৰূপৰ আত্মাটোক বিভিন্ন ধৰণে আমি দেখোঁ। তুমি আমি আদি যত লোক দেখা আছিলো হব পূৰ্বত, সম্প্ৰতি হবহি আছো বিদ্যমান থাকিব পাছকালত। তুমি মই আমি এই সকলো আমি পূৰ্বতেও আছিলো, এতিয়াও আছো, এতিয়া ভৱিষ্যতেও আমি থাকিম বুলি কৈছো। কিন্তু বেলেগ বেলেগ ৰূপত থাকে, আমি চিনি নাপাওঁ। আজি যদি তোমাৰ ভীষ্ম দ্ৰোণ ককা, ভীষ্ম যদি তোমাৰ ককা হৈছে, অন্য জন্মত হয়তো বেলেগ এটা দেহ ধাৰণ কৰিব আৰু বেলেগ এটা সম্বন্ধৰে তেওঁ জন্ম ল'ব, দেহটো জন্ম ল'ব। গতিকে তেনেকুৱা ধৰণৰ কথা। আমি সকলো সময়তে থাকোঁ, আমাৰ আত্মাটো সকলো সময়তে থাকে, মাত্ৰ দেহবিলাক নাথাকে। সম্প্ৰতি হবহি আছো বিদ্যমান থাকিব পাছকালত, বুলিয়া ঈশ্বৰ জন্ম মৃত্যু শূন্য, কৃষ্ণ বুলিয়া ঈশ্বৰ জন্ম মৃত্যু শূন্য, তুমি থাকা সৰ্বঠাই আন যত লোক কত উপজয় কত বা মৰিয়া যায়। গতিকে ঈশ্বৰৰ কাৰণে অৰ্জুনে কৈছে, বুলিয়া ঈশ্বৰ জন্ম মৃত্যু শূন্য, তুমি থাকা সৰ্বঠাই আন যত লোক কত উপজয় কত বা মৰিয়া যায়। তুমি ঈশ্বৰ হোৱাৰ কাৰণে জন্ম মৃত্যু শূন্য হোৱা, তুমি সকলোতে বিৰাজমান হৈ আছা আৰু সকলো কথা তুমি বুজি পোৱা। আৰু আন যিমান লোক আছে, আমাৰ লিখীয়া প্ৰাণীয়ে হওক, মনুষ্যই হওক, সকলোৱে মৰে আৰু জন্ম পায়, মৰে আৰু জন্ম পায়। কিন্তু মায়ামোহত পৰি সেই পূৰ্ব জন্মৰ কথা, ভৱিষ্যতৰ জন্মৰ কথা সকলো তেওঁলোকে ক'ব নোৱাৰে, আমি ক'ব নোৱাৰো, কিন্তু তুমি সকলো কথা জানা। একে শৰীৰত বাল্য যুৱা জৰা হুৱে যেন পুৰুষৰ, দেহ এৰি জীৱে আন দেহ ধৰে মৃত্যু হেহি পতন্তৰ। দেহ এৰি জীৱে আন দেহ জন্মে মৃত্যু হেহি পতন্তৰ, যেন বাল্য দেহ ধৰি উপজয় যুৱা হুৱে মধ্যকালে। বাল্য যুৱা দুয়ো স্থানান্তৰ হৈ বৃদ্ধ অৱস্থাক পাইলে। বাল্য যুৱা জৰা তিনিও অৱস্থা একে দেহে পাৱে লোক, বাল্য গুচি যেবে যুৱাক পাৱয় তাত কোনো নাহি সুখ। এটা শৰীৰতে তিনিটামান আমাৰ অৱস্থা হয়। এটা শিশুকালত যেনেকুৱা শৰীৰটো থাকে, কিশোৰ কালত অকণমান বদলি হৈ যায়, তাৰপিছত যেতিয়া যুৱা কাল আহে তেতিয়া আকৌ বদলি হৈ যায়। সকলোতকৈ যিটো কাল হয়, সেই যিটো আমাৰ আশ্ৰম হয়, যুৱা কালটো পৰ্যায়, যিটো আমাৰ শৰীৰৰ পৰ্যায়, সেইটো যুৱা কাল। সেই যুৱা কালতেই সকলোখিনি কৰাৰ, সকলো কৰ্ম কৰাৰ ইচ্ছা
অফুৰন্ত শক্তি অফুৰন্ত আশা এইবিলাকৰ মানে তাত উৎপন্ন হয় এইটো শৰীৰত। তাৰপিছত যেতিয়া আকৌ প্ৰৌঢ় হৈ যাম তেতিয়া লাহে লাহে উদ্যমবিলাক কমি যায়, তাৰপিছত আকৌ জৰা আহি যায়, বৃদ্ধাৱস্থা আহি যায়। ঠিক একে শৰীৰতে 3টা অৱস্থা 4টা অৱস্থা পোৱা যায়। ঠিক তেনেদৰে আত্মাটো একে লিখাকে থাকে, এটা দেহৰ পৰা অন্য দেহলৈ গুচি যায়। সেই কথাটো ইয়াতে কৈছে, অৰ্জুনক বুজাই আছে। গতিকে সেই দেহটোৰ কাৰণে তুমি কিয় চিন্তা কৰিছা? তুমি খালি আত্মাটোৰ কথা চিন্তা কৰা, আধ্যাত্মিক জগতত সোমাবলৈ তুমি চেষ্টা কৰা। যেবে বোলা তাত আশয় সাক্ষাৎ, শিশু গুচি যুৱা ভৈল, বাল্য যুৱা গুচি হেৰা বৃদ্ধ ভৈলা, সাক্ষাতে প্ৰমাণ কৰিল। গতিকে এই শৰীৰটোতে আমি প্ৰমাণ পাওঁ, বাল্যকাল যুৱকাল গুচি আকৌ বৃদ্ধ হওঁ, কিন্তু আত্মাটো একে স্বৰূপতে থাকে, তাৰ কোনো পৰিৱৰ্তন নাই। যদি বোলা আৰু এই দেহ নষ্টে, ইউ জীৱ নষ্ট যায়, আন দেহ ধৰি পুনৰ্বাৰ আহি ভিন্ন জীৱ উপজয়, জানিবা জীৱৰ পূৰ্বৰ দেহৰ কৰ্মৰ সংস্কাৰ যত, সেই সংস্কাৰে পুনু দেহ ধৰে নিষ্ঠে জানা স্বৰূপত। আৰু যদি তুমি কোৱা যে দেহৰ লগতে আত্মাটো নষ্ট হৈ যায়, ঠিক আছে, সেইটো মানি লৈছো, কিন্তু প্ৰকৃতিৰ যিটো সৃষ্টি, সেই সৃষ্টিটো অবিৰক্তভাৱে ৰাখিবলৈ দেহৰ আকৌ জন্ম হ'বই, আৰু সেই দেহত এটা আত্মা আহিব। সেই ফালৰ পৰাওতো তুমি সুখ কৰিব নালাগে। যদি দেহৰ সৈতে আত্মাটো নষ্ট হৈ যায়, কিন্তু যিটো সৃষ্টি, যিটো গতিশীল সৃষ্টি, সেইটো অক্ষুণ্ণ ৰাখিবলৈ আকৌ দেহৰ জন্ম হ'বই, আৰু সেই দেহৰ আত্মাৰূপে আত্মাটো চৈতন্য ৰূপে আহিবই লাগিব। গতিকে সেইটো ফালৰ পৰা তুমি সুখ কৰা উচিত নহয়। জানিবা জীৱৰ দেহ, কৃষ্ণ, জানিবা জীৱৰ পূৰ্বৰ দেহৰ কৰ্মৰ সংস্কাৰ যত, সেই সংস্কাৰে পুন দেহ ধৰে নিষ্ঠে জানা স্বৰূপত। এই জীৱাত্মাটোৰ এই যিটো আমাৰ এতিয়া আমি জন্মত আছো, এই জন্মত যিটো আমি সংস্কাৰ গ্ৰহণ কৰিছো, ভালেই হওক বেয়াই হওক, এই সংস্কাৰেই শৰীৰ, এই সংস্কাৰটো লৈ আত্মা অন্য এটা দেহত গুচি যায়, আৰু এই সংস্কাৰৰ দ্বাৰাই শৰীৰটো গঠন হয়। মানে গঠন হোৱা মানে এই শৰীৰটো জন্ম পোৱাৰ পাছত কেনে ধৰণৰ সংস্কাৰ সেই শৰীৰটোৰ পৰা উৎপন্ন হ'ব, সেই কথাটো কৈছো। এই সংস্কাৰটোৰ লগতহে শৰীৰটোৰ কথা হয়। পৰৱৰ্তী জন্মত কেনে ধৰণৰ তেওঁ শৰীৰ পায়, আৰু কেনে ধৰণৰ মনৰ অধিকাৰী, কেনে ধৰণৰ সংস্কাৰৰ অধিকাৰী হ'ব, সেইটোকে কৈছে। সেই শৰীৰৰ পূৰ্বৰ দেহৰ যিটো সংস্কাৰ হয়, শৰীৰৰ সংস্কাৰ হয়, আৰু সেইমতেই পুনৰ দেহ ধাৰণ কৰিব কৈছে। যদি নিকৃষ্ট কাম কৰি আছো, তেনেহ'লে নিশ্চয় আমি নিকৃষ্ট মনৰ বাসনা সংস্কাৰ লৈ মৃত্যুবৰণ কৰিম, আৰু আত্মাটো আমাৰ সেই নিকৃষ্ট সংস্কাৰৰ লগত যুক্ত হৈ পেলাই অন্য এটা দেহলৈ গুচি যাব। গতিকে সেই নিকৃষ্ট সংস্কাৰটো সেই দেহত আকৌ সেইটো অংকুৰিত হ'ব, গুজিব। ঠিক তেনেধৰণে এটা সংস্কাৰটো পাই যাব। এনেকুৱা ধৰণৰ নিকৃষ্ট যদি সংস্কাৰ যদি পাই আমি মৃত্যুবৰণ কৰোঁ, সেই আত্মাটো তেনেকেই অন্য অন্য দেহত গৈ নিকৃষ্ট সংস্কাৰৰ অধিকাৰী হৈয়েই তেওঁ জীৱন মৰণ চক্ৰত ঘূৰি ফুৰিব লাগে। তেওঁৰ মানে মুক্তি নাই। যেন শৰীৰৰ সৰ্পে কল্প এৰে, জীৱৰ সীমত পুন, পূৰ্ব সংস্কাৰে সেই জীৱনো হে স্তন কপিয়া বেকুল। শৰীৰটো এনেধৰণে তেওঁ আত্মাটোৱে বদলি কৰে, যেনেকে সাপবিলাকে এটা সময়ত তেওঁলোক সিহঁতৰ এই ছালখন বুঢ়া হৈ যায়, আৰু ছালখন সিহঁতে সলনি কৰে, নতুন ছাল এখন ওলায়। ঠিক তেনেধৰণে আত্মাটো যেতিয়া শৰীৰটোৰ অৱস্থা কাহিল হৈ যাব আৰু নাথাকে, সেইটো সময়তে আত্মাই এই শৰীৰটো বদলি কৰে, তাৰ পৰা ওলাই গৈ অন্য এটা শৰীৰ আকৌ ধাৰণ কৰে।